নমস্কাৰ, মই বিউটি বৰুৱা। আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই কিতাপখন ইউ কেন হিল ইয়ৰ লাইফ। মই ইয়াৰ পৰা কিছুমান টপিকছ আপোনালোকৰ বাবে শ্বেয়াৰ কৰিম, যাতে আপোনালোকৰ জীৱনটো আপুনি নিজেই হিল কৰিব পাৰে। গতিকে ইয়াতে আজি মই এটা চেপ্টাৰ লৈছোঁ, চেপ্টাৰ 9, দৈনিক কাৰ্য, অৰ্থাৎ দিনে দিনে কৰিবলগীয়া আমাৰ কামবোৰ কেনেকুৱা হ'ব লাগে। ইয়াতে কৈছে, যদি এটা শিশুৱে প্ৰথমবাৰ খোজকাঢ়ে আৰু খোজকাঢ়িবলৈ লওঁতেই মানে পৰি যায়, আৰু যদি আমি তাক আৰু খোজকাঢ়িবলৈ নিদিওঁ, ই কেতিয়াও শিকিব নোৱাৰিব। অৰ্থাৎ তেওঁ খোজকাঢ়িবলৈ লওঁতে পৰিব, আৰু পৰিব পাৰে, সম্ভাৱনা আছে, আৰু পৰিলে তেওঁ হেল্প কৰিব লাগিব। অৰ্থাৎ তেওঁ খোজকাঢ়িবলৈ দিব লাগিব। তেওঁক যদি বাধা দিয়া হয়, তেওঁ কেতিয়াও খোজকাঢ়িব নোৱাৰিব। ইয়াতে সেইকাৰণে কৈছে যে কিবা এটা বস্তু আমি যেতিয়া শিকোঁ, নতুনকৈ শিকোঁ, তেতিয়া আমাৰ জীৱনটোৱে বা আমাৰ ব্ৰেইনটোৱে তাক মানে চিনি নাপায়, নতুন হয় বিষয়টো ব্ৰেইনটোৰ কাৰণে। গতিকে বস্তু এটা অভ্যাস নথকাৰ বাবে ব্ৰেইনটোৱে আমাক হাতেৰে চলাব নোৱাৰে। গতিকে ব্ৰেইনটোৱে যেতিয়া পৰিপক্ক নহয় বিষয়টোত চলাব আমাক যেতিয়া নোৱাৰে, তেতিয়া আমাৰ অভ্যাসটো অলপ কম হয়, তেতিয়া আমাৰ বহুত সময় লাগে। ধৰি লওক, এখন গাড়ী চলাব বিচাৰিছে বা আপুনি কিবা এটা খেল খেলিছে, বিশেষকৈ প্ৰথম দিনা আপুনি গাড়ীখন চলাব তেনেকৈ নোৱাৰিব, বা সেই খেলটোতো আপুনি পাৰদৰ্শিতা দেখুৱাব নোৱাৰিব, কাৰণ তাত আপোনাৰ একাগ্ৰতা নাই বা আৱশ্যক হোৱা নাছিলে ইমান দিনে, বা আপুনি তাত যিমান মেহনত কৰিবলগীয়া আছিলে সিমানখিনি মেহনত কৰাই নাই, অভ্যাস কৰা নাই, তাৰ যিখিনি অনুশীলন প্ৰেক্টিছ এইখিনি আপুনি কৰা নাই। গতিকে কেইটামান মাহ হয়তো আপোনাক লাগিব সেইখিনি শিকোঁতে। অৰ্থাৎ আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে সেই বস্তুটো গ্ৰহণ কৰোঁতে, যেতিয়া আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে গ্ৰহণ কৰিব এটা নতুন বিষয়, সি বাৰে বাৰে কৰা অনুশীলনৰ ফলত ব্ৰেইনটোৱে তাক ৰিচিভ কৰিবলৈ ল'ব, আৰু যেতিয়া ব্ৰেইনটোৱে ৰিচিভ কৰিবলৈ ল'ব, তাক আমাক জীৱনত পাবলৈ দিব। গতিকে আমাক অকণমান সময়ৰ প্ৰয়োজন হ'ব। সেইকাৰণে কৈছে, প্ৰথমবাৰত আমি বিফল হ'মেই। যিকোনো কামেই আমি বিফল হ'ম, এবাৰ নহয় দুবাৰ, বহুতবাৰ বিফল হ'ম। কিন্তু এইটো কথা নহয় যে বিফল হ'লোঁ সেইকাৰণে মই এৰি দিব লাগে আৰু এইটো মোৰ দ্বাৰা নহ'ব। এনেকুৱা নেগেটিভ কথাটো আমি কেতিয়াও ভাবিব নালাগে। কাৰণ নিশ্চিত ৰূপত আমি যদি প্ৰথম দিনা ফেইলাৰ হৈ সিমান অভ্যাসটো মানে জাৰি ৰাখোঁ, আমি অভ্যাসটো প্ৰেক্টিছ কৰোঁ, তেতিয়া আমি এটা সময়ত এইটো সহজকৈ কৰিব পাৰিম, আৰু এইটো কৰিবলৈ ইজি হ'ব। তেতিয়া আমাৰ এনেকুৱা লাগিব যে এইটোচোন একদম ইজি কাম। ঠিক তেনেকৈ আমাৰ অভ্যাসৰ প্ৰয়োজন আছে। আৰু ইয়াতে কৈছে যে হমেশা খুদ কো চাহাৰা দে, সদায় আমি নিজক চাহাৰাটো দিব লাগিব। ইয়াতে কৈছে যে আমি যদি কওঁ বাৰ বাৰ যে তুমি নোৱাৰিবা, তুমি ইমান টান কামটো কৰিব নোৱাৰিবা, ইমান জটিল কামটো তুমি কিয় ল'লা, বা এইটো যদি আমি নিজকে ভাবোঁ, নাই এইটো মোৰ দ্বাৰা পাছ হোৱাটো সম্ভৱ নহ'ব, বা এইটো জানো মই নিপুণ হ'ব পাৰিম, এনেকুৱা ধৰণৰ সংশয়পূৰ্ণ যিবোৰ ভাৱ, এইবোৰে আমাৰ জীৱনটোক হতাশা আৰু ডিপ্ৰেশ্যনত নিব, আৰু আমাক ছাকচেছৰ বাটটো কেতিয়াও নিদিব। গতিকে আমি তেনেকুৱা ধৰণৰ নয়াৰ্থক যিবোৰ শব্দই আমাৰ জীৱনটোক আমাৰ বিঘিনি ঘটায়, যিবোৰ আমাক এচিভ কৰিবলৈ নিদিয়ে, তেনেকুৱা ভাষাবোৰ আমি প্ৰয়োগ কৰিব নালাগিব। গতিকে আমি যদি প্ৰথম বদলি কৰিব লাগে, আমি কাৰোবাক চেঞ্জ কৰিব বিচাৰোঁ, প্ৰথম আপুনি আপোনাৰ নিজক চেঞ্জ কৰিব লাগিব, আৰু নিজক চাহাৰা দিব লাগিব। গতিকে যেতিয়া আমি কিবা এটা বিষয়ত কমজোৰ থাকোঁ বা কিবা এটা বিষয়ত পাৰদৰ্শিতা নাথাকোঁ, তেতিয়া সেই বিষয়টোক আমি বুজি লৈ তাক একচেপ্ট কৰিব লাগিব, আৰু যিটো ভুল হয় সেই ভুলটো আকৌ ৰিপিট নহ'বলৈ, সেইটো ছাকচেছ হ'বলৈ কাৰণে যিটো মাইণ্ড মেপিং বুলি এটা গেম আছে, মাইণ্ড মেপিং কৰি ল'ব লাগিব যে কেনেকৈ গ'লে কেনেকৈ ধৰণে মই সেই বিষয়টোত ছাকচেছ হ'ম, এইটো এটা মাইণ্ড মেপিং কৰি লৈ, আৰু মাইণ্ডছেটটো গ্ৰ'থ কৰি ল'ব লাগিব যে এইটো য়েছ এনেকৈ কৰিব লাগিব, এইটো তাৰ প্লেনিং, এইটো তাৰ প্ৰচিডিঅ'ৰ, আৰু এইটো মই পাৰিম। এইটো মাইণ্ড মেপিং কৰি প্ৰথমবাৰত তেওঁ ব্ৰেইনেৰে বস্তুটো অনুশীলন কৰি মাইণ্ডছেটটো গ্ৰ'থ কৰি ল'ব লাগিব। আৰু সেইটো যেতিয়া গ্ৰ'থ কৰি ল'ব, মাইণ্ডছেটটো যেতিয়া একদম ডিপ লেভেলৰ হ'ব যে এইটো মই পাৰিমেই, আৰু সেইটো এচিভ হ'বলৈ আমাক ছাবকনচিয়াছ মাইণ্ডে এলাউ কৰিব। সেইকাৰণে আমি কিছুমান সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'ব লাগে, আৰু মাইণ্ডছেটটো কৰি ল'ব লাগে। যদি আমি সিদ্ধান্তটো লৈ পিছত আমি নোৱাৰিলোঁ, হাৰ মানিলোঁ, নহ'ব, এনেকুৱা শব্দবোৰে আমাক বস্তুটো পাবলৈ কেতিয়াও নিদিব। গতিকে আমি যিহেতু ইয়াতে আলোচনা কৰিবলৈ গৈছোঁ, এইকাৰণেই মই থুলমূল কথাবোৰ আপোনালোকক জনাইছোঁ, যাতে আপোনালোকে কি কৰিব লাগিব
ডেইলি ৰুটিনখনত সেইখিনি আপোনালোকে অকণমান টিপছ পাব পাৰে। ইয়াতে কৈছে আৰু ইয়াতে আমাৰ আধ্যাত্মিক যিবোৰ সিদ্ধান্ত, আধ্যাত্মিক যিটো আমাৰ চিয়ৰ কিবা সিদ্ধান্ত, সেইটো শিকিবলৈ খুব প্ৰয়োজন আছে। কাৰণ আধ্যাত্মিকতাই আমাক সত্যৰ অনুসন্ধানৰ পথটো দিয়ে আৰু সেই সত্যৰ পথটোৱে আমাক কেতিয়াও বিমুখ নকৰে আৰু অৰ্থাৎ আমাক ফেলাৰ নকৰে। গতিকে আমি যেতিয়া সেই সিদ্ধান্তবোৰত অটল থাকিম, সত্যতাৰ সিদ্ধান্তবোৰে আমাক বস্তু এটাক এচিভ কৰিবলৈ দিব, কিন্তু তাৰ কাৰণে আপোনাৰ প্ৰেক্টিছ অভ্যাসটো ৰাখিব লাগিব। কাৰণ যদি আপুনি কিবা এটা ভাষাই শিকিছে, কিবা এটা বিষয়েই শিকিছে নতুনকৈ, প্ৰথমতে সেই বিষয়টোৰ প্ৰতি প্ৰেক্টিছটো বৰ্তাই ৰাখিব লাগিব আৰু লাষ্টত আপুনি তাৰ ওপৰত চমৎকাৰ ৰিজাল্টটো দেখিব। আৰু ইয়াতে কৈছে আপনে सीखने की आदत को प्रबल बनाई, শিকাৰ যিটো আগ্ৰহ, ইচ্ছা, জিজ্ঞাসু মন, সেইটো প্ৰবল মানে ইচ্ছাকৃত কৰিব লাগিব। যেতিয়া আপোনাৰ ইচ্ছাকৃত এটা শিকাৰ মন থাকিব, তাৰ পৰা আপুনি এটা বেটাৰ ৰিজাল্ট পাব। এটা কৈছে आप जितने रूप में अपने सीखने की आदत को प्रबल बना सकते हैं उतना ही बेहतर है। मैं आपको कुछ जवाब देना चाहूँगी। ইয়াতে কৈছে আমি সেই মানে প্ৰবলতাখিনি আমি ধৰি ৰাখিব লাগিব শিকাৰ মুহূৰ্তটো। ইয়াতে কৈছে আভাৰ ব্যক্ত কৰনা, যে আমি কৃতজ্ঞতাপূৰ্ণ ভাৱটো আমি ৰাখিবই লাগিব। আপুনি যদি ৰাতিপুৱা সাৰ পাই নিজৰ উশাহটোক দেখিছে, আপুনি নিজক লগ পাইছে, গতিকে আপুনি নিজৰ কাৰণে থেংক ইউ আৰু ইউনিভাৰ্চৰ কাৰণেও গ্ৰেটিটিউডটো আপুনি ভাৱ ৰাখিব লাগিব। আপুনি যিখন বিচনাত শুইছে, যিটো বস্তু বাথৰুম ইউজ কৰিছে, যিটো পাত্ৰত পান কৰিছে, যিটো বস্তুত খাইছে, বনাইছে, এই সকলো ধৰণৰ এভৰিথিং সৰু সৰু বস্তুবোৰৰ প্ৰতিও আভাৰ ব্যক্ত কৰিব লাগিব। কাৰণ প্ৰত্যেকটো বস্তু এনাৰ্জি হয় আৰু প্ৰত্যেকটো বস্তুৰ এনাৰ্জিৰ লগত আমি যিহেতু কানেক্টেড থাকোঁ। গতিকে প্ৰতিজ্ঞাও কা লিখনা, যিটো প্ৰতিজ্ঞা আপুনি কৰিছে, অৰ্থাৎ মাইণ্ডছেট কৰিছে যে আপুনি যদি এখন দোকান খুলিছে, দোকানখন খুব চলিব লাগে, আপুনি যদি নয়াৰ্থক বিচাৰবোৰ লৈ থাকে, তেতিয়া তাৰ পৰা আপুনি একো গ্ৰ'থ নাপাব। আপুনি তাৰ কাৰণে প্ৰতিজ্ঞাবোৰ লিখিব লাগিব। আপুনি কি বিচাৰিছে, আপুনি দোকানখন খুলি সেই দোকানখনৰ পৰা আপুনি কি বিচাৰিছে, তাৰ ৰিজাল্টখিনি পজিটিভ মাইণ্ডছেট লৈ আপুনি বাৰ বাৰ ৰাতিপুৱাতে লিখক আৰু তাক একদম এটা হেপী মন লৈ এইটো এচিভ কৰিলোঁ বুলি, পালোঁ বুলি এটা থেংক ইউ ব্যক্ত কৰক। ইয়াতে কৈছে ধ্যান কৰনা, ধ্যানটো খুব প্ৰয়োজন। অৰ্থাৎ আমি যদি অকণমান সময় ধ্যানত মন দিওঁ, অৰ্থাৎ আমি চাহক মন দিওঁ, ধ্যান মুডত গৈ আমি সেই প্ৰতিজ্ঞাবোৰ আকৌ পূৰণ কৰোঁ, লিখা শব্দখিনিক ৰিপিটেড মাইণ্ডক যেতিয়া কামান দিয়া হয়, ৰিপিটেড কামাণ্ডবোৰ আমাৰ ছাবকনচিয়াছ মাইণ্ডে ৰিচিভ কৰে আৰু সেইটোক তেতিয়াহে পাবলৈ দিয়ে। গতিকে অভ্যাস কা আনন্দ উঠানা, যিটো অভ্যাস আমি কৰোঁ তাৰ কাৰণে আমি ফূৰ্তিত থাকিব লাগে, হেপিনেছ মুডটোত থাকিব লাগে। আচ্ছা কুশন লেনা, এইটোতো বুজি পাইছে, জোৰ জোৰছে প্ৰতিজ্ঞাই কৰনা, যিখিনি আমি প্ৰতিজ্ঞা লিখিম তাক জোৰ জোৰকৈ আমি প্ৰতিজ্ঞাটো কৰিব লাগে। একদম মাইণ্ডছেট যিটো মুডত কৰিব, সেইটো একচেপ্টনেছ মুডত, যে যিটো পালে আপোনাৰ ভাল লাগিব, সেই মুডটো, সেই থটছ লেভেলটো লৈ আপুনি প্ৰতিজ্ঞাবোৰ জোৰে জোৰে কওক বা শুনক আপুনি কৈ গৈ, বা প্ৰতিজ্ঞাবোৰ আপুনি গান মুডত লিখি ল'ব পাৰে, গানৰ নিচিনাকৈ সুৰ দি লিখি প্ৰতিজ্ঞাবোৰ গুণগুণাই থাকিব পাৰে। অৰ্থাৎ দিনটো আপুনি সেই শব্দবোৰক যদি আপুনি মনে মন ভাবি থাকে বা মনে মনে গুণগুণাই থাকে, সেই বস্তুটোৱে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনাৰ ব্ৰেইনত কাম কৰিব। অৰ্থাৎ ৰিপিটেড ব্ৰেইনটোৱে কামানখিনি ল'ব, ৰিচিভ কৰিব আৰু আপোনাক পাবলৈ দিব। গতিকে আপুনি ৰিপিটেড আপুনি দিব পাৰে। আৰু ব্ৰেইনটোক মাজে মাজে আপুনি ৰিলেক্স কৰিবলৈ শিকিব লাগিব, কাৰণ ব্ৰেইনটোৱে আমাৰ সৰ্বোচ্চ মূল। যাতে ব্ৰেইনটো যদি আমাৰ ৰিলেক্স নহয়, এনি টাইম জাব্ৰাত থাকে বা এনি টাইম ডিপ্ৰেশ্যন, এংজাইটি, ফবিয়া, হ'ব নহ'ব সংশয় মুডত থাকে, তেতিয়া ফ্ৰেণ্ডছ আমাৰ বস্তুটো ব্ৰেইনটোৱে ক্ৰিটিকেল মাইণ্ডটো মানে যিটো থটছ প্ৰচিডিঅ'ৰ ই ডবল ৰিয়েক্ট কৰিব। গতিকে আমি যিটো লাগে, যিটো কাৰণে মই ফ'কাছ কৰিছোঁ, সেই বস্তুটোৱেই লিখিব লাগে প্ৰতিজ্ঞা, সেইটোৱে গুণগুণাই আপুনি সুৰত গান গাওক, তাক ভাবি থাকক আৰু ৰাতি শুবৰ সময়ত নিশ্চয়কৈ আকৌ প্ৰতিজ্ঞাখিনিক এবাৰ মনলৈ আনক, ৰিমাইণ্ডাৰ কৰক চকু বন্ধ কৰি, আৰু প্ৰতিটো এটা এটাকৈ পালোঁ বুলি থেংক ইউ ব্যক্ত কৰক। চাব এই অভ্যাসটোৱে আপোনাৰ জীৱনটোক প্ৰগতিৰ মুখত নিবলৈ সহায় কৰিব। আৰু মানসিক যিটো মেপ বুলি ক'লোঁ, মাইণ্ড মেপিং, সেইটো কৰক। অৰ্থাৎ ভিজুৱেলাইজেশ্যন, যিটো বস্তু ধৰক আপুনি এখন দোকান খুলিছে, দোকানখনলৈ বহুত গ্ৰাহক আহিছে আৰু প্ৰত্যেকটো গ্ৰাহকক আপুনি দি পৰিশ্ৰম হৈ গৈছে, ইমানেই গ্ৰাহক আহিছে,